Good morning leaders, good morning. আজিৰ আলোচ্য বিষয়বস্তু মোস্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তুত আছে পেশ্যন ড্ৰাইভছ এণ্ড ফেশ্বন ড্ৰাইভছ। চ' পেশ্যন ড্ৰাইভছ হ'ল এনেকুৱা এটা বস্তু আৰু ফেশ্বন ড্ৰাইভছটো কি এনেকুৱা এটা বস্তু। আমি এই দুটাৰ মাজত পাৰ্থক্য কি জানিবলৈ ওলাইছোঁ। চ' ইফ পেশ্যন ড্ৰাইভছ ইউ দেন nothing can stop you, and if passion drives you anybody can stop you. So passion আৰু ফেশ্বনৰ মাজত আমাৰ জীৱনৰ ইচ্ছা যেতিয়া আমাৰ পেশ্যন হয় তেতিয়া আমাক কোনেও দুৰ্বৃত্তই ৰখাব নোৱাৰে। যেতিয়া আমাৰ ফেশ্বন হয়, ফেশ্বন এনেকুৱা বস্তু যেতিয়া ইচ্ছা তেতিয়াই আমি ইয়াক চেঞ্জ কৰিব পাৰোঁ নাইবা সলাব পাৰোঁ, কিন্তু পেশ্যনক কেতিয়াও চেঞ্জ কৰিব বা সলাব পৰা নাযায়। চ' আমাৰ ড্ৰিমছটো কেনেকুৱা হ'ব লাগে, পেশ্যন হ'ব লাগে নে ফেশ্বন হ'ব লাগে। চ' দিছ ইজ মাই কোটেশ্যন, পেশ্যন ড্ৰাইভছ ইউ, অন দ্য আদাৰ হেণ্ড ফেশ্বন ডু নট ড্ৰাইভছ ইউ। চ' ইউ কেন চেঞ্জ ইউৰ ড্ৰেছ এট এনি টাইম এট এনি মুভমেণ্ট। চ' বন্ধুসকল, আজি ইয়াৰ উপৰিও আমি কেইটামান পইণ্ট জানিবলৈ ওলাইছোঁ। উইনাৰ্ছ ভাৰ্চেছ লছাৰ্ছ। উইনাৰে কি কয় আৰু লছাৰে কি কয়। The winner is always part of the solution. On the other hand, the loser is the always part of the problem. আমি সমস্যাৰ সমাধানকাৰী হ'ব লাগে নে সমস্যাটোৰ অংশীদাৰী হ'ব লাগে। চ' কিছুমান আছে সমস্যাৰ কি সমাধানকাৰী হয় আৰু কিছুমানে হয় সমস্যাৰ অংশীদাৰী। সমস্যাটো কেনেকৈ বঢ়াব পৰা যায় সেই কামতে ব্যস্ত থাকিব, আৰু সমস্যাটো কেনেকৈ অধিক জটিল কৰিব পাৰি তেনেকুৱা কামত ব্যস্ত থকা ব্যক্তিবোৰক কোৱা হয় লছাৰ। অন দ্য আদাৰ হেণ্ড উইনাৰ্ছ। উইনাৰে সদায় কি সলিউশ্যন বিচাৰিব, অন দ্য আদাৰ হেণ্ড লছাৰে সদায় কি বিচাৰিব, পাৰ্ট অফ দ্য প্ৰব্লেম হ'বলৈ চেষ্টা কৰিব। ইয়াৰ পিছত পইণ্টটো হ'ল বন্ধুসকল, উইনাৰ অলৱেজ হেজ এ প্লেন। উইনাৰৰ কি থাকে, সদায় প্লেন থাকে। অন দ্য আদাৰ হেণ্ড লছাৰ অলৱেজ হেজ এন এক্সকিউজ। লছাৰে সদায় কি কৰিব, এক্সকিউজ কৰিব, বাহানা কৰিব। চ' ইয়াৰ পিছৰ পইণ্টটো হ'ল উইনাৰ চেজ লেট মি ডু ইট ফৰ ইউ। এইটো মোৰ কাম, মোক কৰিবলৈ দিয়ক। অন দ্য আদাৰ হেণ্ড দ্য লছাৰ চেজ ডেট ইজ নট মাই জব। এইটো মোৰ কাম নহয়, মই কিয় কৰিম। চ' দেয়াৰ ইজ এ গ্ৰেট ডিফাৰেঞ্চ বিটুইন লেট মি ডু এণ্ড ডেট ইজ নট মাই জব। এইটো মোৰ কাম নহয় আৰু এইটো মোক কৰিবলৈ দিয়ক। ইয়াৰ মাজত এটা কি আছে, লছাৰ আৰু উইনাৰৰ মাজত এনেকুৱা ধৰণৰ আমি সংলাপ নাইবা এনেকুৱা ধৰণৰ গ্ৰেট মটিভেশ্যন আমি দেখিবলৈ পাওঁ। উইনাৰ চিজ সলিউশ্যন ফৰ এভৰি প্ৰব্লেম, দ্য লছাৰ চিজ প্ৰব্লেম ফৰ এভৰি এনচাৰ। চ' বন্ধুসকল, ইয়াৰ পৰা আমি উইনাৰে সদায় ইয়াৰ এভৰি প্ৰব্লেমৰ সলিউশ্যন বিচাৰি যায়। অন দ্য আদাৰ হেণ্ড প্ৰব্লেম ফৰ এভৰি এনচাৰ। প্ৰত্যেকটো এনচাৰৰ বাবে সি প্ৰব্লেম বিচাৰি ওলায়। দ্য উইনাৰ চে ইট মে বি ডিফিকাল্ট বাট ইট ইজ পচিবল। উইনাৰে কয় এইটো জটিল হ'ব পাৰে কিন্তু এইটো সম্ভৱ। অন দ্য আদাৰ হেণ্ড দ্য লছাৰ্ছ ইট মে পচিবল বাট ইট ইজ টু ডিফিকাল্ট। এইটো সম্ভৱ কিন্তু বহুত কঠিন। এই দুজনৰ কথাৰ মাজত আমি পাৰ্থক্য দেখা পালোঁনে বন্ধুসকল? নিশ্চয় আমি এটা গ্ৰেট ডিফাৰেঞ্চ দেখা পাইছোঁ। বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব ৱেন উইনাৰ্ছ মেক্স মিষ্টেক হি চেজ আই ৱাজ ৰং। যেতিয়া উইনাৰে কিবা এটা ভুল কৰে তেতিয়া কয় ইট ৱাজ মাই ৰং। এইটো মোৰ ভুল আছিলে আৰু মোৰ ভুলৰ কাৰণে এনেকুৱা হ'ল। ৱেন দ্য লছাৰ্ছ মেক মিষ্টেক হি চেজ ইট ৱাজ নট মাই ফল্ট। এইটো মোৰ ভুল নাছিলে, এইটো বেলেগৰ ভুলৰ কাৰণে নাইবা আনৰ ওপৰত সেই ভুলটো জাপি দিয়া হয়। চ' বন্ধুসকল, ইয়াৰ পৰা আমি জানিবলগীয়া বহুত কথাই আমি আপোনালোকৰ আগত আলোচনা কৰিব ওলাইছোঁ। উইনাৰ্ছ মেক কমিটমেণ্ট। উইনাৰে সদায় কমিটমেণ্ট কৰে, প্ৰতিজ্ঞা কৰে। এ লছাৰ্ছ মেক প্ৰমিছ। দেয়াৰ ইজ এ গ্ৰেট ডিফাৰেঞ্চ বিটুইন প্ৰমিছ এণ্ড কমিটমেণ্ট। কমিটমেণ্ট মানে হ'ল আমি যেতিয়া এটা কামৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হ'ম আৰু কমিটমেণ্ট কৰিম যে এই কামটো মই সঁচাকৈ কৰিম আৰু ইয়াৰ কাৰণে মই কি হ'লোঁ, অংগীকাৰবদ্ধ হ'লোঁ। আৰু প্ৰমিছ মানে হ'ল আমি এনেকুৱা প্ৰতিজ্ঞা
লোক কচম খালো যিটো কি যে that is the negative changes. So winners have dream, losers have scheme. উইনাৰে ড্ৰিম বিচাৰে, অন দ্য আদাৰ হেণ্ড লছাৰে সদায় স্কিম বিচাৰিয়ে যাব, কিবা এটা স্কিম পাওঁ নেকি, সেই স্কিমে আমাক আগুৱাই লৈ যাব. চ' দেয়াৰ ইজ এ গ্ৰেট ডিফাৰেঞ্চ বিটুইন ড্ৰিমছ এণ্ড স্কিমছ. উইনাৰ্ছ আই মাষ্ট ডু ছামথিং, উইনাৰে কয় মই কিবা এটা কৰিম. অন দ্য আদাৰ হেণ্ড লছাৰ ছেজ ছামথিং মাষ্ট বি ডান, কিবা এটা কৰিব লাগিব. চ' বন্ধুসকল, এই আলোচ্য বিষয়বস্তুৰ পৰা বহুত কথাই ওলাই আহি আছে. এই কথাখিনি আমি হৃদয়ঙ্গম কৰিলে আমি আমাৰ জীৱনৰ খৰচত আগবাঢ়ি যাব পাৰিম. উইনাৰ্ছ আৰ এ পাৰ্ট অফ দ্য টিম. উইনাৰে কি হয়, যেতিয়া আমি কিবা এটা কাম কৰিবলৈ যাওঁ, তেওঁ দলবদ্ধ কামত কি হ'ব বিচাৰে, পাৰ্ট হ'ব বিচাৰে. লছাৰ্ছ এপাৰ্ট ফ্ৰম দ্য টিম, আৰু লছাৰজনে কি হ'ব পাৰে, সেই টিমৰ পৰা ওলাই যাব বিচাৰে. উইনাৰ্ছ ট্ৰেড শ্বৰ্ট টাৰ্ম পেইন ফৰ লং টাৰ্ম গেইন. উইনাৰে কি কৰিব, শ্বৰ্ট টাৰ্ম পেইন ফৰ লং টাৰ্ম গেইন. উইনাৰৰ কথাটো বেলেগ আৰু লছাৰৰ কথাটো বেলেগ হ'ব. উইনাৰে শ্বৰ্ট টাৰ্ম পেইন লৈ পেলাই লং টাৰ্ম গেইনৰ কাৰণে চিৰজীৱন কেনেকৈ ইয়াৰ পৰা লাভান্বিত হ'ব পাৰি, ইয়াৰ পৰা কেনেকৈ গেইন কৰিব পাৰি, খন্তেকীয়া দুখ কষ্টক পাহৰি তেওঁ অফুৰন্ত শান্তিৰ কাৰণে নাইবা লং টাৰ্ম গেইনৰ কাৰণে তেখেতে গতি কৰে. অন দ্য আদাৰ হেণ্ড লছাৰ্ছ ট্ৰেড শ্বৰ্ট টাৰ্ম গেইন এণ্ড গেট লং টাৰ্ম পেইন. আৰু যিজন লছাৰ, তেওঁ শ্বৰ্ট টাৰ্ম গেইনৰ কাৰণে লং টাৰ্ম পেইনক তেওঁ স্বীকাৰ কৰি লয়. চ' বন্ধুসকল, উইনাৰ চি পচিবিলিটিজ. উইনাৰে কি দেখা পায়, সদায় পচিবিলিটিজ, সম্ভাৱনা দেখা পায়. অন দ্য আদাৰ হেণ্ড লছাৰ চি প্ৰব্লেম, আৰু লছাৰে কি দেখা পায়, প্ৰব্লেমহে দেখা পায়. চ' বন্ধুসকল, এই ডিছকাশ্যনৰ পৰা আমি বহুত কথাই গম পালোঁ. দেয়াৰ ইজ এ ডিফাৰেঞ্চ বিটুইন উইনাৰ্ছ এণ্ড লছাৰ্ছ, উইনাৰ্ছ ভাৰ্চাছ লছাৰ্ছ. আমি উইনাৰ আৰু লছাৰৰ মাজত কি কি পাৰ্থক্য, সেই পাৰ্থক্যখিনি আমি অনুধাৱন কৰিবলৈ শিকিছোঁ, নাইবা আপোনালোকৰ আগত ব্যক্ত কৰি আছোঁ. উইনাৰ্ছ বিলিভ ইন উইন উইন চিটুৱেশ্যন. উইনাৰে নিজেও জিকিব আৰু আনকো কি কৰাব, জিকাব. উইন উইন চিটুৱেশ্যন পচন্দ কৰে. লছাৰ্ছ বিলিভ ফৰ দেম টু উইন চাম ওৱান হেজ টু লছ. লছাৰে কাৰোবাক দুখ দি পেলাই, কাৰোবাক ধ্বংস কৰি, নাইবা কাৰোবাক পৰাজয় কৰি পেলাই তেওঁ নিজে জয় হ'ব বিচাৰে. চ' দেয়াৰ ইজ এ গ্ৰেট ডিফাৰেঞ্চ বিটুইন উইনাৰ্ছ এণ্ড লছাৰ্ছ, এণ্ড দ্য এটিটিউড অফ এ উইনাৰ্ছ এণ্ড দ্য লছাৰ্ছ ইজ টোটেলি ডিফাৰেণ্ট. উইনাৰ্ছ সি দ্য পটেঞ্চিয়েলিটি, অন দ্য আদাৰ হেণ্ডছ লছাৰ্ছ সি দ্য পাষ্ট. তেওঁ অতীতৰ কথাক লৈ পেলাই কি কৰিব, ৰমন্থন কৰিব, আৰু উইনাৰে সদায় পটেঞ্চিয়েলিটি দেখা পাব. চ' বন্ধুসকল, দিছ ইনফৰমেশ্যন গিভ আছ মোৰ ইনফ্লুৱেঞ্চিয়েল টু আছ টু গেট মটিভেটেড এণ্ড টু বি মটিভেটেড. আমি কাৰোবাক মটিভেশ্যন দিব পাৰোঁ আৰু নিজেও মটিভেটেড হৈ থাকিব পাৰোঁ. উইনাৰ চুজ হোৱাট দে চে, উইনাৰ চুজ হোৱাট দে চে. উইনাৰে বেলেগে কি কয় সেই কথা শুনে, সেইটো পচন্দ কৰে. লছাৰ্ছে হোৱাট দে চুজ, আৰু লছাৰে সেই বস্তুটোক পচন্দ কৰে, হোৱাট দে চুজ, তেওঁলোকে কি পচন্দ কৰিছে. চ' দেয়াৰ ইজ এ গ্ৰেট ডিফাৰেঞ্চ বিটুইন চুজ এণ্ড হোৱাট দে চুজ. চ' বন্ধুসকল, এই ইনফৰমেশ্যনে আমাক বহুতখিনি অনুপ্ৰেৰণা দি আছে. উইনাৰ্ছ ইউজ হাৰ্ড আৰ্গুমেণ্ট বাট সফ্ট ৱৰ্ডছ. বন্ধুসকল, দিছ ইজ মষ্ট ওৱান অফ দ্য vulnerable word. Winners use hard argument but soft words. আমি যেতিয়া কাৰোবাৰ লগত কথা কওঁ, আমি সফ্ট ৱৰ্ড ইউজ কৰিব লাগে, আৰু হাৰ্ড কি হ'ব লাগে, আৰ্গুমেণ্ট হ'ব লাগে. আৰ্গুমেণ্টটো আমাৰ কেনেকুৱা হ'ব লাগে, হাৰ্ড হ'ব লাগে, আৰু ৱৰ্ডবোৰ কেনেকুৱা হ'ব লাগে, সফ্ট হ'ব লাগে. অন দ্য আদাৰ হেণ্ড লছাৰ্ছ ইউজ সফ্ট আৰ্গুমেণ্ট বাট হাৰ্ড ৱৰ্ডছ. তেওঁ
লছাৰজনে কি কৰিব ছফ্ট আৰ্গুমেণ্ট কৰিব আৰু হাৰ্ড ৱৰ্ড ইউজ কৰিব তেতিয়াই মানুহৰ অন্তৰত দুখ দিয়া যাব আৰু যেতিয়া মানুহৰ অন্তৰত দুখ পাব তেতিয়া সেই কথাখিনি কৈ পেলাই লছাৰে সেইটোকে আনন্দ হিচাপে উপভোগ কৰিব চ' দেয়াৰ ইজ এ গ্ৰেট ডিফাৰেঞ্চ বিটুইন উইনাৰ্ছ এণ্ড লছাৰ্ছ বন্ধুসকল আপোনালোকৰ মাজত এই কথাখিনি আজি আলোচনা কৰি নথৈ আনন্দিত হ'লোঁ নিশ্চয় আপোনালোকে শুনি পেলাই ভাল পালে মই প্ৰফেশ্যনেল হেল্থ কোচ জুৰাণ আলী আৰু মটিভেশ্যনেলিষ্ট স্পীকাৰ আপোনালোকৰ মাজত এইখিনি কথা কৈ আজিৰ আলোচ্য বিষয়বস্তুৰ পৰা বিদায় ল'ব বিচাৰিছোঁ গুড মৰ্ণিং ওৱান্স এগেইন টু অল